মুখ্যমন্ত্ৰীৰ সহায় বিচাৰি হাবাথুৰি খাইছে লখিমপুৰৰ এটা দুৰ্ভগীয়া পৰিয়ালে। লখিমপুৰ জিলাৰ এবিৰোড কপহুৰা গাঁৱৰ হিৰণময় দাস নামৰ যুৱকজনে বিগত 2টা বছৰে ভুগি আছে এপ্লাষ্টিক এনিমিয়া ৰোগত। জটিল ৰোগত ভুগি থকা যুৱকজনৰ বনমেৰু ট্ৰান্সপ্লান্টৰ বাবে দৰকাৰ হৈছে কেইবা লাখ টকা। মুখ্যমন্ত্ৰীৰ OSD হেমন্ত চৌধুৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীক সহায়ৰ হাত বিচাৰিছিল যদিও বৰ্তমানলৈকে লাভ কৰা নাই কোনো সঁহাৰি। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈও সহায় বিচাৰি আবেদন কৰিছে যদিও কোনো ধৰণৰ সহায় লাভ নকৰাত এতিয়া বিপদত পৰিছে পৰিয়ালটো। অৱশেষত প্ৰতিদিন টাইমৰ জৰিয়তে মুখ্যমন্ত্ৰীক সহায় ভিক্ষা যুৱকজনৰ পিতৃ যুগল কিশোৰ দাসৰ। এই সন্দৰ্ভত এক প্ৰতিবেদন যুগুত কৰিছে সতীৰ্থ সাংবাদিক নাৰায়ণ শইকীয়াই। হয় চাওক যে লখিমপুৰৰ এগৰাকী অসহায় লোক আৰু তেখেতৰ পুত্ৰ 20 বছৰীয়া যুৱক এপ্লাষ্টিক এনিমিয়া ৰোগত তেখেত ভুগি আছে। বনমেৰু ট্ৰান্সপ্লান্টৰ কাৰণে তেখেতক বাংগালোৰলৈ ৰেফাৰ কৰিছে, GMCHৰ পৰা ৰেফাৰ কৰিছে আৰু যাৰ বাবে বহু অৰ্থৰ প্ৰয়োজন হৈছে। চৰকাৰক নিবেদন কৰিছে যদিও চৰকাৰৰ ফালৰ পৰা বিশেষ সঁহাৰি লাভ কৰা নাই। মুখ্যমন্ত্ৰীৰ OSDকো লগ কৰাৰ পিছত তেখেতক আশ্বাস দিছিলে, কিন্তু বৰ্তমানলৈকে সেই আশ্বাস পূৰণ কৰা হোৱা নাই। তেখেতৰ যথেষ্ট অৰ্থৰ প্ৰয়োজন, সোনকালে তেখেতে বাংগালোৰলৈ যাব লাগে, যাৰ কাৰণে তেখেতৰ যথেষ্ট অসুবিধাত পৰিছে। তেখেতৰ পিতৃ মোৰ লগত আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ প্ৰথমতে পৰিচয়টো। নমস্কাৰ, মোৰ নাম যুগল দাস, লখিমপুৰ জিলাৰ কেবিৰোড কপহুৱা গাঁৱত মোৰ ঘৰ। মোৰ একমাত্ৰ পুত্ৰ 20 বছৰীয়া হিৰণময় দাস। আজি 2টা বছৰ ধৰি তেওঁ এপ্লাষ্টিক এনিমিয়া ৰোগত আক্ৰান্ত হৈ আছে আৰু এই 2টা বছৰে মই লখিমপুৰ আৰু গুৱাহাটীৰ GMC আনকি মুম্বাই কেম্প হস্পিটেলতো দুবাৰকৈ গৈ চিকিৎসা কৰাই আছিলোঁ, কিন্তু এতিয়া লাষ্টত GMC হেমাটলজি ডিপাৰ্টমেণ্টে মোৰ ল'ৰাটোক সুস্থ কৰি তুলিবৰ কাৰণে বেংগলোৰ এপ'ললৈ প্ৰেৰণ কৰিছে আৰু বৰ্তমান পৰ্যায়ত মই অৰ্থনৈতিকভাৱে ভাগি পৰিছোঁ। আৰু যিহেতু অসমৰ মুখ্যমন্ত্ৰী মহোদয় সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ OSD হেমন্ত চৌধুৰী ডাঙৰীয়াক মই আজিৰ পৰা 6 মাহৰ আগতেই মিনিষ্ট্ৰী কলনীত মোৰ হেণ্ড টু হেণ্ড ল'ৰাটোৰ এটা ফাইল দিছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে এই সময়ত মোক যাতে ল'ৰাটো সুস্থ কৰি তোলাৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে অকণমান সহায় কৰে। আৰু যোৱা 24 চনৰ 10 জুলাই তাৰিখে মই অসমৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো তেখেতৰ ডিব্ৰুগড়স্থিত বাসগৃহত গৈ মোৰ ল'ৰাটোৰ বিষয়ে অৱগত কৰিছিলোঁ। ছাৰ, মোক এইখন সময়ত ল'ৰাটোক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত আপোনালোকে অকণমান সহায় কৰক। যিহেতু 2014 চনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই লোকসভাৰ সাংসদ খেলিছিল, সেই সময়ত মই এজন উদীয়মান যুৱক হিচাপে, এজন সমাজসেৱক হিচাপে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দেহে কেহে লাগি যথেষ্টখিনি সহায়ৰ হাত আগবঢ়াইছিলোঁ। আৰু তেখেত নিৰ্বাচিত হৈ অহাৰ পিছতো তেখেতে মোক আশ্বাস দিছিল যে যুগল, অনাগত ভৱিষ্যতত তোমাৰ কিবা যদি অসুবিধাৰ সন্মুখীন হোৱা তুমি মোক জনাবা, মই তোমাক সহায় কৰিম। এনে কথাষাৰে মোক আজি খুব প্ৰিয়া কৰিছে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এই ল'ৰাটোৰ ক্ষেত্ৰত মই সহায় বিচাৰিছিলোঁ। তেখেতে মোক ক'লে যে মই অসমৰ মুখ্যমন্ত্ৰী CM ছাৰলৈ মই তোমাৰ কপিখিনি অফিচিয়েলি পঠিয়াম, তুমি CM ছাৰক লগ কৰিবা। কিন্তু মই আজি পৰ্যন্ত CM ছাৰক লগ কৰিবলৈ সমৰ্থ নহ'লোঁ। তথাপিও মই CM ছাৰৰ OSD হেমন্ত চৌধুৰী ছাৰক মিনিষ্ট্ৰী কলনীৰ ভিতৰত হেমন্ত চৌধুৰী ছাৰক মোৰ ল'ৰাটোৰ ট্ৰিটমেণ্টৰ যাৱতীয় নথিপত্ৰ আৰু ফাইলটো মই এপ্লিকেশ্যন সহ দিছিলোঁ। তেখেতে মোৰ টেলিফোন নাম্বাৰটো টিক মাৰি লৈছিল আৰু লোৱাৰ পিছত কৈছিল যে 15-20 দিন পিছত তোমালৈ ফোন মাৰিম, তোমাক ৰিপ্লাইটো আমি জনাম। কিন্তু আজি 6 মাহ হ'ল মই ইয়াৰ কোনো সুদুত্তৰ নাপালোঁ। আৰু অসমৰ আমাৰ অনুসূচিত জাতিৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতকো মোৰ ফালৰ পৰা মই এজন অনুসূচিত জাতিৰ শিক্ষিত নিবনুৱা যুৱক হিচাপে কৰজোৰে অনুৰোধ কৰিছোঁ, মোৰ সন্তানটোক এই ৰোগটোৰ পৰা নিৰাময় কৰি সুস্থ কৰি তুলিবৰ বাবে মই যেন অসমৰ মুখ্যমন্ত্ৰীৰ পৰা, আপোনাৰ পৰা আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীৰ পৰা আৰু লখিমপুৰ লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়াৰ পৰা সহায় বিচাৰি মই কৰজোৰে আপোনালোকৰ প্ৰতিদিন নিউজ চেনেলৰ জৰিয়তে পুনৰবাৰ আবেদন জনাইছোঁ। ল'ৰাটো আজি 2টা বছৰে মই 1 মাহ 1.5 মাহৰ অন্তৰে ল'ৰাটোক 3 বটলকৈ ব্লাড দি বৰ্তমান মই জীয়াই ৰাখিছোঁ। আৰু অধিক ব্লাড লৈ থকাৰ কাৰণে ল'ৰাটোৰ ব্ৰণ মেৰুত কিবা এটা, মই চিকিৎসাৰ বিষয়লৈ ইমান নাজানো, ল'ৰাটোৰ ব্ৰণ মেৰুত কিবা এটা প্লেট বেয়া হৈ গৈছে বুলি মই জানিব পাৰিছোঁ। তৎকালীন গতিত মোৰ ল'ৰাটোক বেংগলোৰ এপ'লত যদি মই ট্ৰিটমেণ্ট কৰোঁ, মোৰ ল'ৰাটোৰ সুস্থ হৈ উঠিব বুলি মই আশাবাদী। যিহেতু ল'ৰা
ল'ৰাটোৰ বয়সটো কম হৈ আছে আৰু বিভিন্ন ব্যক্তিৰ পৰা জানিব পাৰিছোঁ ল'ৰাটোক তৎকালীন গতিত ট্ৰিটমেণ্ট কৰিলে ল'ৰাটো সুস্থ হৈ উঠিব। সেয়েহে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে অনুৰোধ কৰিছোঁ, ডাঙৰীয়া আপুনি যাতে মোৰ ল'ৰাটোক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায়, তাকে মই আজি প্ৰতিদিন চেনেলৰ জৰিয়তে আপোনাক অৱগত কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চৰকাৰৰ বহু আঁচনি আছে, প্ৰধানমন্ত্ৰীৰ বা মুখ্যমন্ত্ৰীৰ পৰ্যায়ৰ বহু আঁচনি আছে, সেই আঁচনিসমূহৰ জৰিয়তে যদি এইগৰাকী যুৱকক 20 বছৰীয়া এগৰাকী যুৱক, এই যুৱকগৰাকীক যদি মুখ্যমন্ত্ৰীৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা যদি কিছু সহায় কৰে, কাৰণ যিটো ট্ৰান্সপ্লেণ্টৰ কথা কৈছে তেখেতৰ বহুত লাখ টকাৰ প্ৰয়োজন, যাৰ বাবে তেখেতলোকে যথেষ্ট আৰ্থিক নাৰায়ণ শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।